हेलो एभ्रिवान वेलकम बैक टू माय अनदर ब्लग। आज হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি এয়া লৈছোঁ অকণমান মাছ বনাবলৈ বুলি। চাওকচোন চপাৰটোতে বিলাহী পিঁয়াজ এনেকৈ পেলাই বোলো সৰু সৰু কৰি লওঁ, চপ কৰি লওঁ আৰু তাতে দি দিছোঁ কেইপাতমান নৰসিংহৰ পাত। অকণমান নৰসিংহৰ পাত বেছি হ'লে বেছি ভাল লাগে, কিন্তু মোৰ হাতত কম আছিল, গতিকে এনেকৈয়ে কৰোঁ বুলি ভাবিলোঁ। আৰু নৰসিংহৰ পাতকেইটা কি জানেনে, অকণমান শুকান, মানে একদম ফ্ৰেছ নহয়, কুমলীয়া নহয়, তথাপিতো ভালেই লাগিছিল খাবলৈ। এয়া মাছ আছিলে, আৰি মাছ, তাতে নিমখ হালধি অকণমান সানি লৈছোঁ। মানে ৰিয়াই ভাল পায় মাছ খাই আৰু তাই আহি আছে, সেইকাৰণে ৰাতি সাজত ভাবিলোঁ মাছকে বনাই লওঁ। আৰু বলকচোন কেনেকৈনো বনাওঁ সহজতে, একদম সাধাৰণভাৱে, কিন্তু খাবলৈও ভাল লাগে। অকণ অকণ দেখাই যাওঁ বলক। আৰু সেয়া তাই কৈছিলোঁ নহয় দুপৰীয়াতে আহি পোৱা কথা আছিলে, কিন্তু আহি মানে কালি ৰাতি বহুত দেৰি হৈছে, 8:30 মানতেই আহি পাইছেহি। সিহঁতৰ কিবা এটা অকণমান খেলি মেলি লাগিলে, যাৰ কাৰণে তাহাঁতে 3টামান বজাতহে আহিবলগীয়া হ'ল। আৰু ইয়াত দেখিছেই নহয় মাছখিনি ভাজি। সেইফালে মই অকণমান ফুলকবিও বইল কৰি লৈছোঁ দেই। বইল মানে উতলা পানীত দি লৈছোঁ, অকণমান নিমখ পানীত। কালজিৰাতে অকণমান সেই যে চপ কৰিছিলোঁ সেইখিনি ভাজি দিছোঁ মিঠাতেলত। আৰু এইফালে চপাৰটোত আকৌ মই আদা নহৰু অকণমানো সৰু সৰু কৰি লৈছোঁ। এয়া চাওকচোন। এতিয়া মই ইয়াতে অকণমান নিমখ কিয় দিছোঁ জানানে, সোনকালে বোলো সিজি যাওক সেই বুলিয়ে দিছোঁ। আৰু তাৰপাছতে অকণমান আদা নহৰু দি ভালকৈ ভাজিছোঁ। আৰু বাতিটোতে একদম অকণমানহে ৰেড চিলি দিছোঁ দেই, আৰু জিৰা ধনিয়া হালধি এনেকৈ ঘুটি পেলাই নিমখো দিছোঁ। এইখিনি ভজা যোৱা দি দিছোঁ, তাতে আকৌ মই গ্ৰীণ মটৰো অলপ দিছোঁ, ভালকৈ দেখুৱাবলৈহে নহ'লে। আৰু তাৰপাছতে এই যে অলপ উতলা পানীত নিমখ পানীত ফুলকবিখিনি বইল কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। একে সম্পূৰ্ণ বইল কৰা নাছিলোঁ, অলপ অলপ সিজা কৰিছিলোঁ। আৰু তাৰপাছতে উতলা পানী দি এয়া চাওকচোন উতলা হাত মাছ কেইপিচ দি দিছোঁ। একেবাৰে সহজতে হৈ যায়। ফুলকবিখিনি ইয়াত নিদিলেও কথা নাই, কিন্তু এতিয়া ঠাণ্ডাৰ বতৰ ফুলকবি আৰু মটৰ দিলে খাবলৈ যিকোনো বস্তুতে যিহেতু ভাল হয়, সেইকাৰণেহে দি দিছোঁ। এনেকৈয়ে বনাব পাৰি। নৰসিংহৰ পাত অকণমান আৰু বেছি হ'লে খুব বেছি ধুনীয়া লাগে আঞ্জাখন খাবলৈ। আৰু এয়া জলকীয়া এটা পেলাই থৈছোঁ, মোৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এয়া চাওকচোন ৰিয়া আহি পালেহি। এই অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ, কাৰণ তাই ৰাতিপুৱা মই 4:07 ফোন কৰোঁতে তাই উঠিলেই, 5টা বজাত ওলায়েই আহিছে, কাৰণ তাহাঁতৰ 8টা নে 8:30 ফ্লাইটেই আছিলে। সেয়া তাৰপাছত একদম টায়াৰ্ড হৈ আহিছে, মুখখন তথাপিতো ঘৰ পাইছে কাৰণে হাঁহিটো বিৰিঙি আছিলে, নহ'লেতো মুখ একদম শুকাই আহিছিলে। তাৰপাছত ভাবিলোঁ এয়া অকণমান গৈ পেলাই সেয়া আইতাকক লগ পালেগৈ, কিন্তু তাই গোটেই দিনটো তেনেকৈ অহাৰ কাৰণে আইতাকক আৰু সাৱটি ধৰা নাই। তাৰপাছতে এয়া লিজা, তাইৰ লগত অকণ অকণ এনেকৈয়ে সাঁচি থ'লোঁ, খুৰাক খুৰীয়েক অকণমান দেখাই দিলোঁ। আৰু তাৰপাছতে মই জানোৱেই তাই আহি ভাগৰে জুগৰে ভালকৈ চাগে ভাতকেইটা নাখাব, সেইকাৰণে বোলো নহয় ভাতকেইটা বাঢ়ি লৈ বোলো আহাচোন ময়ে খুৱাই দিওঁ। অকণমান এনেকৈ ধৰিও থ'লোঁ, আপোনালোকে আকৌ নক'ব দেই বোলে খুৱাই দিছে ইমান ডাঙৰ ছোৱালী। প্ৰথম এগহা দুগহা খুৱাই দিলে তাই চলি যায়, তেনেকৈয়ে তাই আৰু সোৱাদটো পালে খাই থাকে। বহু দিনৰ মূৰত আহিছে, সেইকাৰণে অকণমান সানি পেলাই প্ৰথম এগহা দুগহা ময়ে বোলো খুৱাই দিওঁ। এইফালে লিজা আৰু ৰিয়াৰ মই এয়া ভাত ৰেডি কৰিছোঁ। আৰু অকণমান যে জলকীয়া এয়া তেতেলী দি আচাৰ বনাইছিলোঁ সেইখিনিও অকণমান দিছোঁ, বহুত টেষ্টি হৈছিলে সঁচাই। আৰু সেয়া অকণমান মুখত লগালে আৰু একোৱেই নালাগে। আৰু তাতে মাছ পাইছে, কি লাগিছে, তাই বহুত ভাল পায়। মৰম, কি টেষ্টি মাছ। মৰম মৰম দিছ ইজ মৰম, কিন্তু বহুত বেয়া লাগিছে, দিগদাৰ নাই। কোনে আহি যাব, 8 দিন আৰু 8 days to go। আৰু এই মুহূৰ্তটো অকণমান এনেকৈয়ে সাঁচি থ'লোঁ আৰু তেন্তে আজিলে